নমস্কাৰ। সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ বৌদ্ধিক তথা মানসিক বিকাশত সুৰা অসমত ডাঙৰ হেঙাৰ স্বৰূপে থিয় দিব নেকি? এইটো এটা বৰ ডাঙৰ জটিল প্ৰশ্ন হৈ পৰিছে বৰ্তমান সমাজৰ বাবে। শাসকীয় চৰকাৰখনৰ কৰ্মকাণ্ডত হয়তো বহু ৰাইজ অতিষ্ঠিত হৈ পৰিছে, কিন্তু ৰিচেণ্টলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুৰাৰ বিপণীসমূহত সুৰাৰ বিক্ৰী বঢ়াব লাগিব বুলি যি মন্তব্য কৰিলে তাক শুনা পাই হয়তো সকলো ৰাইজ আচৰিত হৈছে, আৰু সমাজৰ এজন সচেতন ব্যক্তি হিচাপে ময়ো আশ্চৰ্য প্ৰকাশ কৰিছোঁ। তেওঁ কৈছে যে প্ৰত্যেকখন সুৰা বিপণীত প্ৰতি মাহে 4,500 লিটাৰ সুৰা বিক্ৰী হ'ব লাগিব। এই ধৰণৰ কথাবিলাকে আমাৰ সমাজখনক তথা আমাৰ যুৱ প্ৰজন্মক কি ধৰণে মন মগজুত ক্ৰিয়া কৰিব সদাশয় ৰাইজে নিশ্চয়কৈ বুজিব পাৰিছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাষাৰ যিধৰণে কোৱাৰ পিছতো বিশেষকৈ দল সংগঠন বা বুদ্ধিজীৱী মহলৰ মাজতো ইয়াক লৈ বৰ বিশেষ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই। সি হয়তো আমাৰ সমাজখনৰ কাৰণে তাতোতকৈ ভয়াৱহ, যিহেতু গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত চৰকাৰে ইচ্ছা কৰিলেই বা কৰোঁ বুলিলেই যিকোনো এটা সিদ্ধান্ত ল'ব নোৱাৰে, কিন্তু বৰ্তমান সময়ত তাৰে পৰিলক্ষিত হোৱা দেখা গৈছে। আৰু সামাজিক মাধ্যমত কিছুমান কমেডি ৰূপৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। বাৰু যি কি নহওক, কিন্তু এই সুৰাৰ অবাধ বিক্ৰী যদি আমাৰ সমাজখনত হ'বলৈ লয়, পৰৱৰ্তী পৰ্যায়ত আমাৰ সমাজত যুৱ প্ৰজন্মৰ মন মগজুৰ ওপৰত কি ধৰণৰ বিৰূপ বিক্ৰিয়া হ'ব তাক লৈ সচেতন মহলে চিন্তা চৰ্চা কৰিছেনে বাৰু? আৰু যদি কৰিছে, সামাজিক মাধ্যমত ইয়াৰ তীব্ৰ প্ৰতিবাদ হোৱাৰ প্ৰয়োজন, আৰু চৰকাৰে ইচ্ছা অনুসৰিয়েই যাতে এনেধৰণৰ হঠকাৰী সিদ্ধান্তসমূহ ল'ব নোৱাৰে, তাৰ বাবে বুদ্ধিজীৱী বিজ্ঞ মহলকে ধৰি সকলো দল সংগঠনে এই ক্ষেত্ৰত প্ৰতিবাদীমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মই ভাবোঁ। যদি আমি 70-80 দশকৰ কথা চাওঁ, অৱশ্যে সেই সময়ত 70 দশক বা 80 দশকত মোৰো জন্ম নাছিল, কিন্তু আমি দেউতা খুৰাহঁতৰ বা আমাৰ বৰদেউতাহঁতৰ মুখত শুনিছিলোঁ বা দেখিছিলোঁ, আৰু অসমীয়া সংস্কৃতিৰ লগত যিহেতু মই জড়িত, গতিকে অসমীয়া চলচ্চিত্ৰসমূহো চাওঁ, গতিকে প্ৰায় 70, 80, 90 দশকৰ কিছুমান অসমীয়া চলচ্চিত্ৰতো, বিশেষকৈ তপন দাস ডাঙৰীয়াই অভিনয় কৰা কিছুমান ছবিতো সেই সময়ত তীক্ষ্ণ বুদ্ধিসম্পন্ন কলেজ বা ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ মাজত যি ধৰণৰ বৌদ্ধিক বিকাশ হৈছিল বা সমাজখনৰ উত্তৰণৰ কাৰণে যি বিপ্লৱী সূচনা হৈছিল, সেইটো কিন্তু সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ মাজত পৰিলক্ষিত হোৱা দেখা পোৱা নাই। সুৰা অতীজৰে পৰাই আমাৰ সমাজত প্ৰচলিত হৈ আছে। কিছুমান সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠানতো সুৰাৰ ব্যৱহাৰ হয়, কিন্তু সেই বুলি সুৰাক আমি প্ৰাধান্য দি আমাৰ যি কৰিবলগীয়া কৰণীয় কৰ্তব্যসমূহ থাকে সমাজখনক সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত, তাক প্ৰতিহত কৰি বা বাদ দি দূৰলৈ ঠেলি থৈ যদি সুৰাক আমি প্ৰাধান্যতা দিবলৈ যাওঁ, তেনেহ'লে সমাজখনত ওপৰত ইয়াৰ কি বিৰূপ প্ৰক্ৰিয়া পৰিব পাৰে হয়তো সকলোৱে জানে, ইয়াক উপলব্ধি কৰিব পাৰে। মই এজন চিকিৎসক হিচাপে আপোনালোকৰ আগত সুৰাৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়াসমূহক বৰ ব্যাখ্যা কৰিবলৈ নাযাওঁ। সেইবিলাক কথা আজিকালি বিভিন্ন ধৰণৰ মিডিয়াতো আপোনালোকে পঢ়ি শুনি তথ্য অধ্যয়ন কৰি সুৰাই শৰীৰ তথা মন মগজুত কিদৰে প্ৰভাৱ পেলায় এই সম্পৰ্কত হয়তো আপোনালোকে জানে। কিন্তু এই অবাধে সুৰাসমূহক অপেনলি আজি সাংস্কৃতিক জগতৰ লগত জড়িত থকা কোনোবা বৰেণ্য কণ্ঠশিল্পীয়েই নহওক কিয়, কোনোবা ৰাজনীতিবিদেই হওক, যদি সুৰাৰ ওপৰত এনেধৰণে ব্যাখ্যা আগবঢ়াই সুৰা ইমান টকাৰ বিক্ৰী হ'ব লাগিব, মই সুৰা সেৱন কৰোঁ, অমুকে সুৰা সেৱন কৰে ইত্যাদি ধৰণৰ কথাবিলাক ক'বলৈ লয়, তেনেহ'লে বেয়া দিশটো সুৰাৰ যিটো পাৰ্শ্বক্ৰিয়া ই বিষবাষ্পৰ দৰে সমগ্ৰ সমাজখনত বিয়পি পৰিব। 80, 90 বা 70 দশকত যিধৰণে ক্লাবত যুৱক যুৱতীসমূহ বহি লৈ যি বৌদ্ধিক চিন্তা চৰ্চা হৈছিল বা কিতাপ পঢ়াৰ যি প্ৰৱণতা হৈছিল বা সমাজখনৰ সংস্কৰণৰ ক্ষেত্ৰত যি বিপ্লৱী সূচনা হৈছিল, আজিৰ প্ৰজন্মই কিন্তু এনেধৰণে ৰাজ্যৰ চাৰিওপাশে সুৰাৰ বন্যা বোলে সেই বিপ্লৱী
সূচনা হোৱাৰ লগতে বৌদ্ধিক বিকাশ তথা মানসিক বিকাশতো ইয়াৰ বিকৃত প্ৰভাৱ পৰিব বুলি মই ভাবোঁ। আৰু এজন চিকিৎসক হিচাপে যিহেতু মই এজন ৰিহেবিলিটেশ্যন স্পেচিয়েলিষ্টো হয়, যিকোনো ধৰণৰ আমাৰ শৰীৰটোৰ অকামিলা হোৱা ক্ষেত্ৰতো আমাৰ ফিজিঅ'থেৰাপি বিজ্ঞান বিভাগত এটা ৰিহেবিলিটেশ্যনৰ কথা কোৱা হৈছে। ঠিক তেনেকৈ মেণ্টেল ৰিহেবিলিটেশ্যন, যোনবিলাক মানুহ নিচাসক্ত হৈ পৰে, নিচাক ত্যাগ কৰি চলিব নোৱাৰা হয়, সেই সময়ৰ চাইক'লজিকেল নিচামুক্তি কেন্দ্ৰসমূহত চাইক'লজিকেল ৰিহেবিলিটেশ্যনৰ প্ৰয়োজন হয়। কিন্তু ৰিহেবিলিটেশ্যন হৈছে এটা অত্যন্ত কষ্টকৰ প্ৰক্ৰিয়া। নিচাত ডুবি যোৱা এজন মানুহ বা কমপ্লিটলি নিচাসক্ত হৈ পৰা এজন মানুহক কমপ্লিটলি তেওঁৰ চাইক'লজিকেল আগৰ ষ্টেটাছটো ঘূৰাই আনি নিচামুক্তি কেন্দ্ৰসমূহত ৰাখি ৰিহেবিলিট কৰি সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ বহু কষ্ট স্বীকাৰ কৰিব লগা হয়। আৰু কিছু কিছু ক্ষেত্ৰত সুৰা ত্যাগ কৰাৰ ফলত সুৰাসক্ত বা নিচাসক্ত ব্যক্তিজনৰ কিছুমান শৰীৰত পাৰ্শ্বক্ৰিয়া হোৱাও দেখা পোৱা যায়। আৰু কিছু কিছু ক্ষেত্ৰত ইয়াৰ ভয়াৱহতা ইমানেই বেছি হয় যে নিচামুক্তি কেন্দ্ৰসমূহতো এজন পেচেণ্টক চিকিৎসা কৰি সম্পূৰ্ণৰূপে সুস্থ তথা আৰোগ্য কৰি তুলিব নোৱাৰি। কিন্তু যদি বিজ্ঞজনী বা শাসকীয় চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণে সুৰাৰ বিপণীসমূহক অবাধে সুৰাৰ ব্যৱসায় বাঢ়িব লাগিব বুলি যদি প্ৰমোট কৰিবলৈ লয়, তেনেহ'লে আমাৰ প্ৰজন্মটো কোনফালে ঢাল খাব ভাবি চাওকচোন। আজি বহু ক্ষেত্ৰত স্কুল কলেজবিলাক এমালগেমেট কৰি কিছুমান স্কুল বন্ধ কৰি দিয়া হৈছে, বা আমাৰ সমাজখনত বিজ্ঞান ভিত্তিক অধ্যয়ন কৰিবৰ কাৰণে যিমানবিলাক কাৰিকৰী বা বিজ্ঞান ভিত্তিক ইনষ্টিটিউশ্যনৰ প্ৰয়োজন ভিতৰুৱা অঞ্চলবিলাকত, সেইবিলাকৰো অভাৱ। কিন্তু শাসকীয় চৰকাৰখনে সেই বিজ্ঞান ভিত্তিক ইনষ্টিটিউশ্যন গঢ়াৰ সলনি, ইনষ্টিটিউশ্যনৰ মান মৰ্যাদা বিশ্ব মানদণ্ড কৰাৰ সলনি সুৰাক যদি এনেকৈ অবাধে প্ৰমোট কৰিবলৈ লয়, তেনেহ'লে আমাৰ নৱপ্ৰজন্মটোৰ মানসিক ক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে। ভাবি চাওকচোন, ব্ৰিটিছসকল আহি যেনেকৈ ভাৰতীয় মানুহক আফিমৰ খেতি কৰি কানি খুৱাবলৈ লৈছিল আৰু এক প্ৰকাৰ কানিয়া কৰি পেলাইছিল, ঠিক যেন আজি ইয়াৰেই পুনৰাবৃত্তি হৈছে। সেই সময়ত কানি খুৱাই খুৱাই মানুহবিলাকৰ মন মগজুবিলাক সংকীৰ্ণ কৰি পেলাইছিলে। মানুহে বিজ্ঞানভিত্তিক চিন্তা চৰ্চা বা সামাজিক সংস্কৰণৰ ক্ষেত্ৰত কি ধৰণে আগবাঢ়িব লাগে চিন্তা কৰিব পৰা নাছিল। আজিও হয়তো সেই ঘটনাৰে পুনৰাবৃত্তি ক'ৰবাত নহয় ক'ৰবাত হোৱা যেন লাগে। আমাৰ যি মানসিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত হওক বা মানসিক চিন্তা চৰ্চা, মেমৰি পাৱাৰ হওক বা ফৰ্মুলেটিভ থিংকিঙত বহুত বেয়া ধৰণে ব্যাঘাত জন্মায়। কোনোবাই হয়তো ক'ব পাৰে যে আমাৰ মেডিকেলতো আমি পঢ়িবলৈ পাওঁ যে ক্ৰনিক এলকহলিজিমৰ ফলত ক্ৰনিক এলকহলিক লিভাৰ ডিজিজ হয়, বা এলকহল বেছি সেৱন কৰাৰ ফলত হাৰ্টৰ অসুখ হ'ব পাৰে, বা হাত ভৰিবিলাক কঁপিবলৈ ধৰে বেছি সুৰাসক্ত হৈ পৰিলে, সেইটোক এলকহলিক নিউৰ'পেথি বুলি কয়, বা ডায়েবেটিক হ'ব পাৰে। কিছুমান ৰিচাৰ্চত কৈছে অত্যাধিক সুৰা সেৱনৰ ফলত কলন কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। হয়, সেইবিলাক হ'ল বিজ্ঞান ভিত্তিক মেডিকেল ছায়েন্স ভিত্তিক কথা। কিন্তু কিছুমানে হয়তো ক'ব, ক'তা দেখোন মই আজি 50 বছৰ 30 বছৰ 40 বছৰৰ পৰা ক্ৰনিক ড্ৰিংক কৰি আছোঁ, মোৰ একো হোৱা নাই। গতিকে কিন্তু প্ৰকৃতাৰ্থত ক'ব গ'লে সুৰাৰ আটাইতকৈ ভয়াৱহ দিশটো হৈছে কি, ই চাইক'লজিকেল ইম্পেকশ্যন। যেতিয়া মানুহে ক্ৰমাগতভাৱে সুৰা গ্ৰহণ কৰি কৰি সুৰাসক্ত হৈ পৰে, তেতিয়াহ'লে মানুহে সুৰাই বা যিকোনো ধৰণৰ নিচা বস্তু একেলগে এটা গ্ৰুপত সেইবিলাক বন্ধু বান্ধৱৰ লগত কৰি ভাল লগা হয়। আৰু যেতিয়া এটা গ্ৰুপত মানুহে এই ধৰণৰ নিচাবিলাক কৰিবলৈ লোৱা হয়, সেই বন্ধু বান্ধৱসকলৰ যাৰ মাজত এই নিচা কৰাৰ প্ৰৱণতাটো থাকে, তেওঁলোকৰ মাজত এটা বিশেষ গঠবন্ধন গঢ়ি উঠে। আৰু হয়তো সেই বন্ধুসকলৰ লগত সেই সমাজখনৰ সকলো স্তৰৰ মানুহক বাদ দি তেওঁলোকে সেই গ্ৰুপটো বন্ধু বান্ধৱসকলৰ মাজতে থাকি সময় কটাই ভাল পাবলৈ লয়। ইয়াৰ ফলত তেওঁলোক গৃহহাৰাও হৈ পৰে। তেওঁলোকে নিজৰ সহধৰ্মিনী হওক বা পৰিয়ালটোৰ অন্যান্য ব্যক্তিসকলৰ লগত বা সমাজখনৰ শিক্ষিত স্বামৰ লগত মিলিব নোৱাৰা হয়। আৰু তাৰ ক্ষেত্ৰত কেতিয়াবা তেওঁলোকে হীনমন্যতাত ভুগি ছুইচাইড পৰ্যন্ত কৰিবলগীয়া হয়। কেতিয়াবা পৰিয়ালটোত এক অপ্ৰীতিকৰ ঘটনাত পৰ্যন্ত সৃষ্টি হয়, বিবাহ বিচ্ছেদ হয়, সমাজখনত এক ধ্বংসাত্মক পৰিৱেশৰ সৃষ্টি হৈ ওচৰ চুবুৰীয়াৰ লগত হাই কাজিয়া লাগে, এক্সিডেণ্ট হয়। গতিকে আচলতে সুৰাক এই ধৰণে প্ৰাধান্য দি সুৰাৰ পৰা কৰ সংগ্ৰহ কৰাটো কিমান দূৰ যুক্তিসংগত, সেইটো মই অকলে কি কওঁ, এই বিজ্ঞ মহলেও চিন্তা চৰ্চা কৰি চোৱাৰ প্ৰয়োজন আছিল। আচলতে কৰ সংগ্ৰহ, চৰকাৰখন সুচাৰুৰূপে চলিবলৈ কৰ সংগ্ৰহৰ প্ৰয়োজন, সেইটো শুদ্ধ কথা। কিন্তু বহু বিকল্প পদ্ধতি অৱলম্বন কৰিও হিতাধিকাৰী সৃষ্টি নকৰি, যেনেকৈ স্বত্বাধিকাৰী সৃষ্টি কৰি বিভিন্ন কৰ সংগ্ৰহ কৰিব পৰা ডিপাৰ্টমেণ্টসমূহৰ পৰাও অজস্ৰ কৰ সংগ্ৰহ কৰিব পৰা থল আছে। গতিকে উঠি অহা নৱপ্ৰজন্মলৈ মোৰ বিনম্ৰভাৱে এটা অনুৰোধ,
যে চৰকাৰে সুৰা বিপণীসমূহক যি ৩,৫০০ বা ৫,০০০-৬,০০০ লিটাৰৰ প্ৰতি মাহে সুৰাৰ বিক্ৰী নিৰ্ধাৰণ কৰি নিদিয়ক কিয়, আপোনালোকে সুৰা পৰিহাৰ কৰক। সুৰাই নহয়, অকল যিকোনো নিচাযুক্ত সামগ্ৰী পৰিহাৰ কৰক আৰু স্কুল, কলেজ, ইউনিভাৰ্চিটিত গৈ নিজৰ জীৱনটো গঢ়ি নিজৰ জীৱনত বিভিন্ন সামাজিক স্তৰত বা ৰাজনৈতিক স্তৰত বা অন্যান্য সকলো দিশতে যি ধৰণৰ বৌদ্ধিক তথা মানসিক বিকাশ হ'ব লাগে সেইদৰে বিকাশ ঘটাই সমাজৰ বাবে তথা দেশখনৰ কাৰণে, দেশ তথা দহৰ বাবে নক্ষত্ৰস্বৰূপ হৈ পৰক। আৰু চৰকাৰলৈও মই বিনম্ৰভাৱে আহ্বান জনাম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ, যে কৰ সংগ্ৰহৰ কাৰণে বিকল্প ব্যৱস্থা গ্ৰহণ কৰক। যিসমূহ চৰকাৰী বিভাগৰ দ্বাৰা যথেষ্ট কৰ সংগ্ৰহ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰক, কিন্তু ব্যৱহাৰ্য বস্তু যেনেকৈ পেট্ৰল ডিজেলেই হওক বা অবাধে সুৰাৰ বিপণীসমূহৰ ওপৰত তাগিদ আদি সুৰাৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ চেষ্টা নকৰিব। এইটো মোৰ শাসকীয় চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰীলৈ বিনম্ৰ অনুৰোধ। ধন্যবাদ।